চিনেমাখন চাবলৈ আহিছোঁ আমি ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' বেয়া নহ'লেও খুব আৱেগিক হৈ আহিছোঁ কেনেকৈ চাম নাজানো সকলোকে এটাই অনুৰোধ কৰোঁ কোনেও যাতে ভিডিঅ' নকৰে আৰু ফটো নলয় যাতে চিনেমাখন ৰাইজক চাবলৈ দিয়ক এয়াই অনুৰোধ একো নাই ৰাতিটো শুব পৰা নাই এটা সাংঘাতিক উৎকণ্ঠা দুখ সকলো হেঁচা মাৰি ধৰিছে এটাই অনুৰোধ কৰিছোঁ তেওঁ যাতে যি আশা কৰিছিলে গোটেই অসমৰ নহয় গোটেই পৃথিৱীৰ মানুহে এই চিনেমাখন চাওক সকলোৱে উপভোগ কৰক তেওঁক স্মৰণ কৰক তেওঁৰ যিখিনি কৰি গ'ল আমি সেইখিনি যাতে সদায় মনত ৰাখি আগবাঢ়িব পাৰোঁ তেওঁ বাৰে বাৰে কৈ গৈছিলে আগৰ চিনেমাত কাঞ্চনজংঘা চিনেমাখন যেতিয়া ৰিলিজ হৈছিলে তেতিয়া তেওঁ বাৰে বাৰে কৈ গৈছিল যে কেতিয়াও কোনেও পাইৰেচি নকৰিব ভিডিঅ' নকৰিব ফটো নতুলিব গতিকে আমি যাতে সেইখিনি তেওঁৰ সেই কথা আখৰে আখৰে আমি পালন কৰিব পাৰোঁ গতিকে আমি অনুৰোধ কৰিছোঁ আমাৰ ফালৰ পৰা সকলোকে যাতে কোনেও ভিডিঅ' নকৰে কোনেও ফটো নতুলে চিনেমাখন চাব পাৰিম নে নোৱাৰিম সেয়াও ক'ব নোৱাৰোঁ কিন্তু আহিছোঁ ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' চাবৰ কাৰণে বহিছোঁ গতিকে ভগৱানক প্ৰাৰ্থনা কৰিছোঁ তেওঁ য'তে আছে শান্তিত থাকক সুখেৰে থাকক অসমবাসী ৰাইজক সদায় সংগ দি যাওক আশীৰ্বাদ কৰি যাওক কষ্টৰ মাজেৰে আজি ওলাই আহিছোঁ নাজানো কেনেকৈ চাব পাৰি খালি কান্দিছোঁ এটাই অনুৰোধ যাতে কোনেও ভিডিঅ' কৰি প্ৰচাৰ নকৰে জুবিন অমৰ হওক আচলতে এনেকুৱা অনুভৱ আগতে কেতিয়াও চিনেমা চাবলৈ আহোঁতে হোৱা নাই বুকুত এটা বিষ অনুভৱ হৈছে কেনেকৈনো তেওঁক চাম শেষৰবাৰ বাবে তেওঁ য'তে আছে ভালে থাকক আৰু আমাক গোটেই অসমবাসীক আশীৰ্বাদ দি থাকক আৰু তেওঁ যিখিনি প্ৰতিভা তেওঁ যিখিনি কৰ্মৰাজি তাক যাতে আমি সদায় জীয়াই ৰাখিব পাৰোঁ জয় জুবিন দা পৰিৱেশ মানে এতিয়া এনে চাই এনেকুৱা লাগিলে জুবিন দা যেন আমাৰ মাজতে আছে বৰ্তমান মৃত্যু হৈছে বুলি কেতিয়াও ভাবিব নোৱাৰি বহুত দুখ লাগিছে কি ক'ম তাৰ ওপৰত একো ক'বলৈ ভাষা নাই মানে পুনৰ আকৌ কোনোবাই গৈছে মানে আজিৰ পৰা চবেই গানো হিঞৰি আছে চাই আহিছোঁ জুবিন দা যেন আমাৰ মাজত আকৌ আহিব যেন ফিলটো লাগি আছে মোৰ শ্ব' টিকেট মানে ক'ব গ'লে ৰাতিপুৱা 7টা 30 আছিলে এটা প্ৰথম তাৰপিছত আকৌ 4টা 45 দিয়া লাগি মই আকৌ 4টা 45 টিকেট কাটিলোঁ মোৰ ৰাতি 9টা বজাতো আছে টিকেট এতিয়া চাব পাৰিব এতিয়া এইটো টিকেট লৈ ল'লে এতিয়া আকৌ ৰাতিপুৱাটো 7টা 30টা আছে এতিয়া বৰ্তমান আকৌ ৰাতি 9টা বজাতো আছে এটা এইকেইটা মানে মই এতিয়া আকৌ ৰেগুলাৰ চামেই আকৌ নেক্সট শ্ব'টো আকৌ ৰাতি 9টা বজাতো চাম একবাৰ মানে হেঁপাহ নপলাই মানে আপোনালোকক চাব আহিব আপোনালোকে জুবিন দা যোনটো আশা কৰিছিলে চবেই চাম বুলি যে গোটেই অসম মানুহে ফিল্ম জগত ককাই দিম কৈছিলে আজি ককাই দিব চবকে কৈছোঁ চবেই চাব আহিব সেই মানে কওক আবেগক যিটো ক'ব পৰা নাই মানে আমি বহুত এটা সম্পত্তি হেৰুৱাই দিলোঁ গতিকে চৰকাৰৰ আহ্বান জনাওঁ জুবিন দাই যাতে ন্যায় পায় জয় জুবিন দা জয় জুবিন দা জয় জুবিন দা আমি 3:30 ওলাই আহিছিলোঁ ক'ৰ পৰা আহিছিলে আপোনালোকে মাটিখোলা পৰা কেনেকুৱা লাগিলে চিনেমাখন চাই ভাল লাগিলে যিবোৰ আমাক শিকাই গৈছে সেইটো আজি প্ৰতিফলিত হৈছে স্পষ্টবাদী সেইটো ভাল লাগিছে আৰু জুবিন দাৰ পুনৰ ন্যায় বিচাৰি এই মুহূৰ্তত মই সেইখিনিকে কৈছোঁ সুন্দৰ হৈছে বিশেষ একো নকওঁ আচলতে কি ক'ম চিনেমাখনৰ কাহিনীৰ বিষয়ে নকওঁ বা কিবা কি দেখিলোঁ সেইটোও নকওঁ জাষ্ট শিহৰিত হৈছোঁ বা কৰাইছে চিনেমাখনে আৰু জুবিন গাৰ্গৰ মনটোক যেন আমি জাৰ্ণি এটা কৰি আছোঁ চিনেমাখনত
সেই এটা মানে লাগিলে মনটোক লৈ আমি যেন যাত্ৰা কৰি আছোঁ আৰু খুব গুজবাম্পছ মানে শিহৰণ তুলি গৈছে চিনেমাখন সেইখিনিয়ে ক'ম।